নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। ময়ো ভালে কুশলে আছোঁ। একদম আহি অসমৰ শেষ পালোহি। বৰ্তমান আছোঁ ডক্টৰ ভূপেন হাজৰিকা সেতু অৰ্থাৎ ঢলা শদিয়া দলঙত। শদিয়া পালোহি, গতিকে আপোনালোকক দেখাওঁ। ঢলা শদিয়া দলঙৰ ওপৰত আছোঁ। ইয়াৰ পৰা দলংখনৰ তলত কিমান ধুনীয়াকৈ লাইটৰ ব্যৱস্থা কৰি ইমান যে সুন্দৰ কৰি ৰাখিছে, আপোনালোকক দেখালে আপোনালোকে বহুত বেছি ভাল পাব, বহুত বেছি মনটো ভাল লাগিব। মাজতে আহিছিলোঁ, দিনত আহিছিলোঁ, গতিকে এই দৃশ্যটো দেখা নাছিলোঁ। এতিয়া ৰাতি অহাৰ কাৰণে এতিয়া মই গৈ পাবলৈ অলপ সময় আছে। চাওকচোন, আপোনালোকক দেখাওঁ। বহুত ধুনীয়া পাব আপোনালোকে, আৰু মই মানে ক'বলৈ ভাষা নাই, ইমান ধুনীয়া লাগিছে এই দৃশ্য, দলঙৰ তলৰ দৃশ্যখিনি। আৰু আপোনালোকে দেখিছেই কিমান সুন্দৰ লাগিছে এই দলংখন। আৰু দলংখন যিহেতু বহুত দীঘল, প্ৰায় 11 কিলোমিটাৰমান হ'ব, গতিকে নদীৰ যিটো মানে ইয়াত যিটো লাইটৰ প্ৰতিচ্ছবিটো কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক। আৰু আপোনালোকক দেখাবলৈ পাই ময়ো বেছি আনন্দিত হৈছোঁ, বহুত বেছি ভাল লাগিছে। ইয়াতে তলতে গৰু নে ম'হ ধুনীয়াকৈ চৰি আছে। এতিয়া ৰাতিও দলঙৰ তলতে নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। ময়ো ভালে আছোঁ। আজি শদিয়াৰ পৰা উভতনি যাত্ৰা। ৰাতিপুৱাই উভতিছোঁ শদিয়াৰ পৰা। বৰ্তমানো মই ঢলা শদিয়া দলঙত আছোঁ। আৰু যোৱাকালি যেতিয়া মই ঢলা শদিয়া দলঙৰ ৰাতিৰ দৃশ্য দেখাইছিলোঁ, এটা খুব ধুনীয়া নান্দনিক দৃশ্য আপোনালোকে দেখা পাইছিলে। আৰু এতিয়াও ৰাতিপুৱা ঠিক নহয়, এতিয়া 9টা বাজু হৈছে। আৰু একেবাৰে ৰাতিপুৱাও নহয়, আৰু 9টা বাজিছে। আৰু এতিয়াও ইমান এক ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, ইমান এক ধুনীয়া পৰিৱেশ দলংখনৰ ওপৰত। আপোনালোকক দেখাওঁ, আপোনালোকে আকৌ চাই খুব ভাল পাব। আপোনালোকে দেখিছেনে, মই এই দলঙৰ ওপৰত আছোঁ। সিফালে তেনেকৈ দেখা পোৱা নাযায়, মানে কুঁৱলী কিমান, মানে অলপ আগতে যে আহিছিলোঁ নদীখন দেখাই পোৱা নাছিলোঁ, ইমান বেছি কুঁৱলী হৈ আছে। আৰু ৰাস্তাৰ সিপাৰে যেতিয়া যাম আপোনালোকক দেখাম, আৰু বেছি কুঁৱলী হৈ আছে। সেয়া চাওক, আকাশ নদী সকলো সমান হৈ আছে। এয়া চাওক, তেনেধৰণে দেখিবই পোৱা নাযায়। এই তললৈ চালে পানী তেনেকৈ দেখা পোৱা নাযায়। অলপকৈ যদি ভালকৈ মন কৰে তেনেহ'লে দেখা পাব পানীৰ সোঁত অলপ আছে। আৰু দলংখনত ইমানেই ধুনীয়া লাগিছে আহি পেলাই। আপোনালোকে চাবচোন, সেই দূৰৰ দৃশ্যবোৰ তেনেকৈ ধৰণে দেখা পোৱা নাযায়। আহি আছোঁ যেন আগত যেন কুঁৱলী বহুত পৰি আছে, কিন্তু যিমানেই গৈ আছোঁ পোহৰ হৈ গৈ আছে। খুব ধুনীয়া লাগিছে। আৰু ৰাতিপুৱাই আপোনালোকক এই দৃশ্যটো দেখাবলৈ পাই মোৰো মনটো যথেষ্ট ভাল লাগিছে। আৰু ময়ো এনেকুৱা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, এনেকুৱা ধুনীয়া ঠাইবোৰ চাবলৈ পাইছোঁ, ভাল লাগে। আৰু শদিয়ালৈ এইটো মোৰ দ্বিতীয়টো যাত্ৰা। আৰু ৰাইজৰ আশীৰ্বাদত, ৰাইজৰ নিমন্ত্ৰণত চাগে আকৌ আহি থাকিব লাগিব। এতিয়া মই পুনৰ ডিব্ৰুগড় হৈ লখিমপুৰ হৈ ঘৰলৈ যাওঁগৈ। আজি লখিমপুৰত ৰাতি থাকিব লাগিব, কাৰণ শদিয়াৰ পৰা আৰু তেজপুৰলৈ ইমান মানে এটা দীঘলীয়া যাত্ৰা কৰিবলৈ অসুবিধা। গতিকে আপোনালোকক দেখালোঁ, খুব ভাল লাগিছে। আৰু মই দেখাবোৰনো আপোনালোকে কিয় নেদেখিব, নহয় জানো? মই আহিছোঁ যেতিয়া আপোনালোকক দেখাওঁ। অকল মোৰ উদ্দেশ্যটো, যি উদ্দেশ্যৰে মাতে বা যি উদ্দেশ্যৰে মই আহোঁ সেয়াইতো নহয়। মই আহিছোঁ যেতিয়া আপুনিও চাব লাগিব, নহয় জানো?